Hello everyone, কি খবৰ সকলোৰে আশা কৰো নিশ্চয় আপোনালোক ভালে আছে মোৰো ভালে দিয়ক আজি বহুত দিনৰ পাছত মই পুনৰ মিনি ব্লগ এটা দিও বুলিকে আপোনালোকৰ মাজলৈ আহিলো আশা কৰো আপোনালোকে মোৰ ব্লগটো চাব যেটো মোৰ খুব বেছি এলা এডিট কৰিবলৈ থাকি যায় হেবাবে মোৰ ব্লগবোৰ সময়মতে দিয়া নহয় এ গাপা ধুই আহিলো গাপা ধুই আহোতে 12:30 মান বাজি গল যেটো এতিয়া খুব বেছি গৰম আহিলে আজি মোৰ খুব বেছি গৰম লাগি আছিল হেবাবে আমাৰ ঘৰতে থকা বাবদাক কলো নাৰিকলটা গছৰ পৰা পাৰি দিবলৈ তেওঁ নাৰিকলটো পাৰি কাটি পেলাই নিমকিয়া নাৰিকলৰ পানীটো উলাই দিলে যেটো আমাৰ ঘৰত কেবাজোপাও নাৰিকলৰ গছ আছে ঘৰৰ ফ্ৰণ্টটো দুজোপা মান আছে আৰু ঘৰৰ পাছফালেও আছে মই আপোনালোকক দেখাই দিছো আৰু আপোনালোকে এতিয়া নাৰিকলৰ পানী কুহিয়াৰক এইবিলাক খাই থাকিব দেই তাৰ পাছত আমাৰ ঘৰৰ ওচৰতে দাদা দুজনে পাৰ্টি এটা এৰেঞ্জ কৰিছিলে হেবাবে আমাক নিমন্ত্ৰণ জনালে ইয়া মোৰ বৌ মোৰ ভতিজা পোৱালিটো তাপাৰে আমাৰ মাহী ছোৱালীজনী আমি আহিলো আৰু জেগাটো ইমান ধুনিয়া নহয় আপোনালোকক মই দেখাই দিছো ইয়া পুখুৰীৰ পাৰত খুব ধুনিয়া এটা নিজান পৰিবেশ চাৰিওফালে গছ গছনি অলপ ছাঁ পৰি আছে তাৰ পিছত ইতিমধ্যে প্ৰায়বিলাক মানুহ আহিলে তাৰ পাছত আমাৰ সকলোকে ভাত খাবলৈ বুলি মাতিলে আৰু এয়া আমি ভাত খাবলৈ বহিছো ভাতৰ লগত দিছে খুব ধুনিয়াকৈ হাঁহৰ মাংস আৰু কেইবাবিধো আৰু ভাত পানী খাই আমি পুনৰ ঘৰলৈ বুলিকে আহিছো আজিলৈ ইমানে আছিল আকৌ লগ পাম বাই